Hello future officers. 5 May 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে আগন্তুক APSC প্ৰিলিমছৰ বাবে কাৰেণ্ট এফেয়াৰ ইয়াৰলি কম্পাইলেশ্যন কেৱল মাত্ৰ 99 টকাত লৈ আনিছে। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে 7002355399ত যোগাযোগ কৰিব পাৰে। তাৰ উপৰি কেৱল মাত্ৰ 999 টকা প্ৰতি মাহত আপোনালোকৰ বাবে লৈ অনা হৈছে অনলাইন গাইডেন্স প্ৰগ্ৰেম। অনলাইন মাধ্যম যোগে এটা প্ৰপাৰ প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ গাইডেন্স APSC তথা UPSCৰ বাবে লাভ কৰিবলৈ সক্ষম হ'ব। আমাৰ সৈতে যোগাযোগ কৰিবৰ বাবে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। কণ্টেণ্টত কিছু নতুনত্বৰে দুটি চেনেল কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ লৈ অনা হৈছে। আমাক ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি আলোচনা কৰোঁ। প্ৰথমে আমি অসম আৰু জাপানৰ যি দ্বিপাক্ষিক সম্পৰ্ক ইয়াৰ ওপৰত আলোচনা কৰিম। দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট টপিক ফৰ দি আপকামিং মেইনছ। তাৰপিছত আমি ভাৰতে যিহেতু পাকিস্তানৰ ওপৰত কিছু একশ্যন লৈছে তাৰ ওপৰত আমি অলপমান আলোচনা কৰিম। দুয়োটা পাৰ্টি আমাৰ GS2ৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত আমাৰ পৰিব। GS3 প্ৰস্পেক্টত আমি চাম PM সূৰ্যঘৰ মুফ্ত বিজলী যোজনাৰ ওপৰত চাম। প্ৰিলিম স্পেচিফিক আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া চাম আৰু MSMEৰ কম্পিটিটিভনেছ কি হয় সেয়া আমি চাম। প্ৰথমে অসম আৰু জাপানৰ বাইলেটাৰেল ৰিলেশ্যন যি ডিপ্ল'মেটিক ৰিলেশ্যন তাৰ ওপৰতে আলোচনা কৰিব লাগিব। ইতিমধ্যে দেখা পোৱা গৈছে যে এটা জাপানিজ টিম অসমলৈ আহিছে। স্পিকাৰ ফুকুশ্বিৰো তেখেতে লিড কৰিছে জাপানিজ টিমটোক। কিছু ইনভেষ্টমেণ্টৰ আলোচনা ইত্যাদি হৈছে। ৰিচেণ্টলি আমি অসম আৰু জাপানৰ কিছু এংগেজমেণ্ট দেখা পাইছোঁ। ইয়াৰ ভিতৰত যদি উল্লেখনীয় ক'বলৈ যাওঁ তেতিয়াহ'লে এডভান্টেজ অসমত জাপানৰ কিছু ডেলিগেশ্যনে যে পাৰ্টিচিপেট কৰিছে সেয়া নিশ্চয় সকলোৱে জানে। ইনভেষ্টমেণ্টো যে কৰা হৈছে সেয়াও সকলোৱে নিশ্চয় গম পায়। এতিয়াও 3দিনীয়া ভিজিটৰ বাবে আহিছে আৰু এটা পজিটিভ ইণ্ডিকেশ্যন এটা আমি পাইছোঁ য'ত কেইবাটাও ডেভেলপমেণ্ট প্ৰজেক্টছ জাপানে অসমক ছাপোৰ্ট কৰিছে। বিশেষকৈ স্কিল ডেভেলপমেণ্টত ছাপোৰ্ট কৰা, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত আমি জাপানে অসমক ছাপোৰ্ট কৰা দেখা পোৱা গৈছে। টেকন'লজিৰ ক্ষেত্ৰত জাপান বহু আগবঢ়া, সেই ক্ষেত্ৰত জাপানে অসমক ছাপোৰ্ট কৰি আছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমাৰ জাগিৰোডৰ যি ছেমি কণ্ডাক্টৰ ইউনিট সেই ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিং ইউনিটৰ বাবেও জাপানে ইনভেষ্ট কৰিছে তথা মেন পাৱাৰ দিবলৈ ৰেডি হৈছে। অভাৰঅল অসম আৰু জাপানৰ সম্পৰ্ক চাব গ'লে এয়া শ্বৰ্ট টাৰ্ম নহয়, দিছ ইজ এ লং টাৰ্ম পাৰ্টনাৰশ্বিপ। এটা লং টাৰ্ম দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি প্ৰায় উঠিছেই। তাৰ উপৰি জাপানে অসমক কিছু ট্ৰেভেল এডভাইজৰী ৰাখি থোৱা হৈছিলে। তাৰ অসম ছেফ নহয় বুলি এটা টাইমত জাপানত তেনেকুৱা ধৰণৰ কিছুমান লিষ্ট ওলায়। প্ৰতিখন দেশৰে নিজাববীয়া লিষ্ট এখন থাকে, যি লিষ্ট অনুসৰি কোনডোখৰ জেগা আপোনাৰ বাবে ছেফ হয় নহয়, তাৰে চিটিজেনৰ কাৰণে ছেফ হয় নহয়, তাৰে লিষ্ট এখন ওলায়। ঠিক সেইদৰে এটা টাইম আছিলে য'ত জাপানে অসমক আনছেফ বুলি ৰাখি থৈছিলে, সেই লিষ্টিঙত ৰাখি থৈছিলে। বাট সেই ট্ৰেভেল এডভাইজৰী অসমৰ এগেইনষ্টত যি ট্ৰেভেল এডভাইজৰী সেয়া লিফ্ট কৰিলে, য'ত বৰ্তমান অসম যে ছেফ সেই বস্তুটো ইণ্ডিকেট কৰিছে। দিছ ইজ অলছ' ৰিয়েলি ভেৰি গুড নিউজ। কাৰণ ইয়াৰ দ্বাৰা কি হ'ব, ইয়াৰ দ্বাৰা আমাৰ টুৰিজম ছেক্টৰ এতিয়া বহুখিনি ভাল হ'ব বুলি আমি আশাবাদী। এতিয়া ট্ৰেভেল এডভাইজৰী যদি লিফ্ট আপ কৰি দিলে তেনেহ'লে বিভিন্ন দেশৰ পৰা বিশেষকৈ জাপানিজসকল অসমলৈ আহি পেলাই এতিয়া ইয়াৰ দ্বাৰা বিভিন্ন আমাৰ টুৰিষ্ট ছাইটসমূহ ভিজিট কৰিব পাৰিব। ইয়াৰ দ্বাৰা আমাৰ বিভিন্ন ধৰণৰ এডভান্টেজ। এতিয়া ইনভেষ্টমেণ্টৰ কথা, টুৰিজমৰ কথা যিহেতু আহিছে তেনেহ'লে আমি কি দেখিছোঁ, আমি FDIৰ ইনফ্ল' দেখা পাইছোঁ, ৰাইট? FDIৰ ইনফ্ল' আমি দেখা পাইছোঁ। তেওঁলোকৰ দ্বাৰা আমাৰ স্কিল আপগ্ৰেডেশ্যনত ফ'কাছ কৰা হ'ব, স্কিল ডেভেলপমেণ্টত ফ'কাছ কৰা হ'ব। এতিয়া আমাৰ যিসকল যুৱক যুৱতী তেওঁলোকৰ যেতিয়া স্কিল আপগ্ৰেড হ'ব, স্কিল ডেভেলপ হ'ব, ডেফিনেটলি এমপ্লয়মেণ্ট অপৰচুনিটি বিভিন্ন ক্ষেত্ৰত অকল অসমতেই নহয়, অসমৰ বাহিৰত মেইনলেণ্ড ইণ্ডিয়াতো আমাৰ যুৱক যুৱতীসকল ওলাই যাবলৈ পাৰিব। তেওঁলোকে এমপ্লয়মেণ্ট অপৰচুনিটি লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ ইলেক্ট্ৰনিক্স, ইনফ্ৰাষ্ট্ৰাকচাৰ, এডুকেশ্যন এইকেইটা ছেক্টৰত প্ৰাইমেৰীলি ফ'কাছ কৰা হৈছে। এইখিনিতে আপোনালোকৰ বাবে
এটি নটিচ ক্ৰেশ কোৰ্স 3.0 লৈ অনা হৈছে একেবাৰে এমাহ আছে আমাৰ হাতত সময় এই এমাহৰ ভিতৰত যদি প্ৰস্তুতি চলাবলৈ খুজিছে তেনেহলে যোগাযোগ কৰিবলৈ নাপাহৰিব যোগাযোগ কৰিবৰ বাবে 7002355399 ত কল কৰিব পাৰে তাৰ উপৰি যদি আপোনালোকে অকল সিসেট স্পেসিফিক কোৰ্স বিচাৰিছে তেনেহলে কেৱল মাত্ৰ 999 টকাত সিসেটৰ ফুল কোৰ্স লাভ কৰিবলৈ সক্ষম হ'ব along with সিসেট টেষ্ট সিৰিজ যোগাযোগ কৰিবৰ বাবে ইয়াত দিয়া নম্বৰ এটি আছে আমি আগবাঢ়িছো পিছৰটো নিউজলে ভাৰতে পাকিস্তানৰ ওপৰত যিসমূহ ইম্পৰ্ট বেন কৰিছে হেয়াই আমি চাবলৈ ওলাইছো ফ্ৰেশ কিছুমান মেজাৰ্স যেহেতু লোৱা হৈছে পেহেলগামৰ এটেকৰ পিছত প্ৰথমে ওভাৰঅল আমি বিভিন্ন ক্ষেত্ৰত কম্প্ৰিহেনসিভ বেন আমি দেখা পাইছো ওভাৰঅল সকলো বস্তুৰ ইম্পৰ্টতে বেন আমি দেখা পাইছো আৰু ইয়া ইস্যু কোনে কৰিছে ডাইৰেক্টৰেট জেনেৰেল অফ ফৰেইন ট্ৰেডে ইস্যু কৰিছে ডাইৰেক্ট ইনডাইৰেক্ট সকলো ধৰণৰ ইম্পৰ্ট বেন কৰিছে এনিথিং যিকোনো বস্তু আমি যদি পাকিস্তানৰ পৰা কিনিছো বা এনিথিং which is coming via Pakistan everything is banned তাৰ মানে এতিয়া অন্য দেশে যদি আমালে কিবা বস্তু সাপ্লাই কৰিব লাগে তেনেহলে স্পেশালি যদি আমি মিডল ইষ্টৰ কথা কও পাকিস্তান হৈ আহিব নোৱাৰিব কেলে কৰিছে ন্যাশনাল সিকিউৰিটিৰ বাবে হেতু এটা ৰিজন দিয়া হৈছে তাৰ উপৰি মেৰিটাইম এক্সচেঞ্জৰ ক্ষেত্ৰতো বেন কৰা দেখা পোৱা গৈছে কি ডাইৰেক্টৰেট জেনেৰেল অফ শিপিংৰ দ্বাৰা ইস্যু কৰা গৈছে পাকিস্তানী জাহাজসমূহ বেন কৰা হৈছে ইণ্ডিয়ান পোৰ্টত তেওঁলোক এতিয়া প্ৰৱেশ কৰিব নোৱাৰে ঠিক সেইদৰে আমাৰ জাহাজসমূহ এতিয়া পাকিস্তানী পোৰ্টত ডক কৰিব নোৱাৰে তাতে তেওঁলোক যাব নোৱাৰে কেতিয়াবা কিছুমান প্ৰয়োজন অনুসৰি কেস বাই কেস হয়তো কনসিডাৰ কৰিব পাৰে বাট ওভাৰঅল বেন ওভাৰঅল কেলে কৰিছে আমাৰ কাৰ্গো ইনফ্ৰাষ্ট্ৰাকচাৰ সকলোখিনি প্ৰটেকচনৰ বাবে কৰা বুলি কৈছে Postal Exchange of Suspension দেখা পাইছো এয়া ইস্যু কোনে কৰিছে ডিপাৰ্টমেন্ট অফ পোষ্ট মিলিটাৰী এণ্ড কমিউনিকেশনৰ দ্বাৰা ইস্যু কৰা হৈছে সকলো কেটেগৰী সকলো ধৰণৰ মেইল পাৰ্সেল পাকিস্তানৰ পৰা যিকোনো বস্তু যদি আহিছে সকলো ধৰণৰ বস্তু সাসপেন্ড হ'ব ইয়াৰ দ্বাৰা আমাৰ এয়াৰ আৰু সাৰফেস ৰুট ডেফিনেটলি এফেক্ট হ'ব স্বাভাৱিক কথা অলৰেডি আমি দেখা পাইছিলো ইন্দাস ওয়াটাৰ ট্ৰিটি সাসপেন্ড হৈছে তাৰ পিছত আমাৰ আত্তাৰি লেণ্ড বৰ্ডাৰ ক্ৰসিং শাটডাউন কৰি দিছে হয়নে ডিপ্লোমেটিক টাইজ আমাৰ একদম ডাউনগ্ৰেড হৈ গৈছে আমাৰ যি সকল ডিপ্লোমেটছ সকলৰ নম্বৰ ৰিডিউস কৰিছে লৈ অনা হৈছে ভিসা আমাৰ লং টাৰ্ম ভিসাৰ বাহিৰে বাকি সাৰ্কৰ দ্বাৰা এণ্ড সাৰ্ক এনেবল ভিসা সকলোবোৰ সব ৰিভোক কৰা দেখা পোৱা গৈছে ঠিক সেইদৰে পাকিস্তানেও কিছু একশনস লৈছে যেনে শিমলা এগ্ৰিমেন্ট তেওঁলোকে শিমলা এগ্ৰিমেন্টক সাসপেন্ড কৰিছে এয়াৰ স্পেস ক্লোজ কৰিছে ট্ৰেড সাসপেন্ড কৰিছে তো বিভিন্ন ধৰণৰ পাকিস্তানী ৰেসপন্সো দেখা পোৱা গৈছে ওভাৰঅল এই গুটেইখিনি আমি কেলে পঢ়িছো এই গুটেইখিনি এই কাৰণে পঢ়িছো কাৰণ ইয়াৰ দ্বাৰা ভাৰত তথা পাকিস্তানৰ ওপৰত কিছু ঋণাত্মক প্ৰভাৱ নেগেটিভ ইম্পেক্ট ডেফিনেটলি পৰিব আমি যদি যোৱা বছৰৰ ভাৰত পাকিস্তানৰ ট্ৰেডিং ৰিলেশন যদি চাও আমাৰ পৰা প্ৰায় $447.65 মিলিয়ন এমাউন্টৰ বস্তু আমি এক্সপোৰ্ট কৰি আছিলো পাকিস্তানলে ঠিক সেইদৰে আমি পাকিস্তানৰ পৰা কিছু বস্তু ইম্পৰ্টও কৰিছো তাৰ মানে কি আমাৰ এক্সপোৰ্ট বেছি ইম্পৰ্টতকে সো অবভিয়াসলি এটা যদি আমাৰ এক্সপোৰ্ট বন্ধ হৈ যায় ডেফিনেটলি ইটস গোনা এফেক্ট আवर বিজনেস কাৰণ আমি ইম্পৰ্ট যিমান কৰিছে ততকৈ যেহেতু এক্সপোৰ্ট বেছি কৰি আছিলো ডেফিনেটলি আমাৰ গুটেই বিজনেস সেক্টৰত এটা নেগেটিভ ইম্পেক্ট পৰাটো স্বাভাৱিক কথা বাকি আমি মেইনলি ইম্পৰ্ট কি কৰি আছিলো আগতিয়াকৈ অলৰেডি ফিক্স বেন হৈছিলে তাৰ উপৰি বেসিল আৰু रोजमेरी হাৰ্ব আমি ইম্পৰ্ট কৰিছিলো কিছুমান কেমিক্যালস আমি ইম্পৰ্ট কৰিছিলো পাকিস্তানৰ পৰা হিমালয়ান পিংক সল্ট আমি পাকিস্তানৰ পৰা ইম্পৰ্ট কৰি আছিলো এই সকলোবোৰৰ দাম নিশ্চয় বাঢ়িব দাম বৃদ্ধি পাব বা ইয়াৰ প্ৰডাকশন যেহেতু অবভিয়াসলি সাপ্লাই কমিব ইম্পেক্ট চাব গলে লং টার্ম শর্ট টার্ম সকলো ধৰণৰ ইম্পেক্ট থাকে শর্ট টার্ম ইম্পেক্ট চাব গলে আমাৰ ট্ৰেডত অবভিয়াসলি এফেক্ট হ'ব এই বছৰ আমাৰ যেটো গ্ৰোথ ৰেট অলৰেডি ইউএছৰ ট্যাৰিফৰ কাৰণে গ্ৰোথ ৰেট প্ৰজেকশন আমি যিমান কৰিছিলো তাতে অটোমেটিক ৰিডাকশন আমি দেখা পাইছো তাৰ উপৰি বৰ্তমান ভাৰতৰ যি strategy বুলি নকো ভাৰতৰ বৰ্তমান যি ষ্টেণ্ড ফৰ পাকিস্তান হেতুৰ দ্বাৰাও আমাৰ obviously economic impact eta poribo further amar je diplomatic tie to eta negative impact sabhabik kotha poribo long term impact jodi saw
ভৱিষ্যতলৈ আৰু বেছি এনেকুৱা ধৰণৰ খোকাখুন্দা লগাৰ সম্ভাৱনা বৃদ্ধি পায় যেহেতু সম্পৰ্ক বিৰাট বেয়া হৈছে ৰিজনাল ষ্টেবিলিটিত আমি বহুত ফোকাস কৰিব লাগিব বিশেষকৈ কাশ্মীৰত ফোকাস কৰিব লাগিব আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলত ফোকাস কৰিব লাগিব যেহেতু বৰ্তমান পাকিস্তান চাইনা আৰু বাংলাদেশৰ এটা আমি এক্সেস ফৰ্ম হোৱা দেখা পাইছো স্ট্ৰেটেজিক্যালি আমি বহুত বিৰাট সাৱধান হৈ থাকিব লাগিব যাতে কাৰ হৈতে আমি ডিপ্লোমেসি এটা ৰিসেন্টলি আমাৰ চীনৰ হৈতে ডিপ্লোমেটিক ৰিলেশন অলপ ভাল হৈছে ইমপ্ৰুভ হৈছে সেই ক্ষেত্ৰত আমি অলপমান ফোকাস কৰিব লাগিব ইফ পসিবল আমি বাংলাদেশ টাৰ্কি এনে ধৰণৰ দেশৰ হৈতেও যদি আমি স্ট্ৰেটেজিক্যালি ডিপ্লোমেসি যদি আমি ভাল কৰিব পাৰো হেতু আমি লং টাৰ্ম আমি ভাবিব লাগিব কাৰণ যিসমূহ দেশে বৰ্তমান পাকিস্তানক সাপোৰ্ট কৰি আছে বা পাকিস্তানক ওভাৰঅল সাপোৰ্ট কৰে সেই দেশসমূহৰ হৈতে আমি যদি ভাল সম্পৰ্ক এটা বজাই ৰাখিব পাৰো তেতিয়া হলে লং টাৰ্ম ইম্প্যাক্ট আমাৰ কিছু পৰিমাণে হলো ভাৰতৰ ওপৰত প্ৰভাৱ কমিব এইখিনিতে জনাই থওঁ যে আপোনালোকৰ বাবে প্ৰিলিমছ টেষ্ট সিৰিজ লৈ অনা হৈছে দুটা মডিউলত এটা হৈছে 40 টেষ্টৰ মডিউল আৰু আনটো হৈছে 60 টেষ্টৰ মডিউল যদি হে ইন্টাৰেষ্টেড তেনেহলে 7002355399 ত কল কৰিব পাৰে যদি একেবাৰে সিসেট স্পেসিফিক টেষ্ট সিৰিজ বিচাৰিছে তেনেহলে 10টা টেষ্ট কেৱল মাত্ৰ 149 रुपीसত লাভ কৰিবলৈ সক্ষম হ'ব যোগাযোগ কৰিবৰ বাবে তলত দিয়া কন্টাক্ট নম্বৰটি দিয়া আছে আমি আগবাঢ়িছো পিছৰটো নিউজলে পিএম সুৰঘৰ Recently, PM Suryaghar Muft Bijli Yojana extend korise kole Residential Welfare Association aru Group Housing Society homuholeo extend kora dekha pua goise financial assistance o বৃদ্ধি পাইছে এটা PM Suryaghar Muft Bijli Yojana launch kone korise Ministry of New and Renewable Energy very important MNRE আমাৰ ভাৰত চৰকাৰৰ মূল উদ্দেশ্য সাব গলে কিদৰে তেওঁলোকে এফৰ্ডেবল ইলেক্ট্ৰিসিটি ঘৰে ঘৰে এফৰ্ডেবল ইলেক্ট্ৰিসিটি যাতে যোগান ধৰিব পাৰে বিশেষকৈ রুফটপ সোলাৰ প্যানেলছৰ মাধ্যমেৰে হেয়াই হৈছে মূল উদ্দেশ্য টাৰ্গেট কিমান কৰা হৈছে 1 কোটি 1 crore হাউসহোল্ড টাৰ্গেট কৰা হৈছে এটা ৰিসেন্টলি আমি এক্সপানশন ইতিমধ্যে দেখা পাইছে ৰেসিডেন্সিয়েল ওয়েলফেয়াৰ এসোসিয়েশন আৰু গ্ৰুপ হাউসিং সোসাইটিত যেহেতু ইতিমধ্যে আমি এক্সপেনশন দেখা পাইছে লঞ্চ যোৱা বছৰ লঞ্চ কৰিছিলে এম হৈছে Free electricity proti ghore 300 unit proti mahot 300 unit koi free electricity dibo heai asile amar ei scheme target eta jodi ami features somu jodi saw central financial assistance sarkare bharat sarkare subsidy provide kore yar babe proti kilowattot 11800 taka koi proti kilowattot subsidy eta financial assistance die 500 kilowatt porjonto 3 কিলোৱাট per housing unit হেনকাকে এলিজিবিলিটি ৰখা গৈছে ইউজ আপুনি এটা লিফট এলিভেটৰত ব্যৱহাৰ কৰিব পাৰে কৰিডৰ লাইটিং ওয়াটাৰ পাম্প ইভি চাৰ্জিং বিভিন্ন ক্ষেত্ৰত আপুনি ব্যৱহাৰ কৰিব পাৰে মোস্ট ইম্পৰ্টেন্ট এটা বস্তু মই কওঁ নেট মিটাৰিং অৰ্থাৎ সাপোজ আপুনি সোলাৰ প্যানেল লগালে আন্ডাৰ PM Suryaghar Muft Bijli Yojana তাৰ দ্বাৰা এটা কি হ'ব তাৰ দ্বাৰা এটা ইলেক্ট্ৰিসিটি produce hobo hane electricity production hobo suppose moi koiso apuni definitely apuni bibhinno khetrot apuni light bulb fan itu hetu bibhinno kamot apuni electricity consume koribo consumption hobo suppose consumption apunar ghorot porial kom consumption kom production bahut hol ki hobo tetia extra roi jabo surplus roi jabo hei jikhini excess production hoise hei excess production khini apuni discomok bikri porjondo koribo pare jene ahomor khetrot ami APDCL ot bikri koribo paru amar ghorot ami rooftop solar panel bohuar pisot jodi he amar consumption kom production jodi beshi hoise tene hole ami discom orthat amar APDCL ok ami bikri porjondo koribo paru so it's giving us financial benefit as well yak kwa hoy net metering very important overall benefit sabo gole amar electricity bill to komilei স্বাভাবিক কথা তার উপরে আমার নিজৰেই সন ৰেভিনিউ জেনাৰেট হৈছে এক্সেস যদি প্ৰডিউস কৰিছো তাৰ দ্বাৰা আমি হেখিনি বিক্ৰী কৰি পেলাই আমাৰ ফাইনান্সিয়ালি আমাক অ্যাসিস্ট কৰিব আমি নিজকে আত্মনিৰ্ভৰ হ'ব পাৰিছো হয়নে এনভাইৰনমেন্টাল পাৰ্সপেক্টিভত যদি চাই প্ৰকৃতি পৰিবেশৰ বাবে খুব ভাল এটা ইনিশিয়েটিভ লোকাল গভৰ্নেন্সৰ ক্ষেত্ৰত আমাৰ এটা ভাল বস্তু যেহেতু ডিসেন্ট্ৰেলাইজড এটা প্ল্যানিং কৰা হৈছে এটা ৰেসিডেন্সিয়েল কমপ্লেক্স সমূহতো যেহেতু লৈ অনা হৈছে আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিস প্ৰশ্ন এটা ৰখা হৈছে আন্ডাৰ দা PM Suryaghar Muft Bijli Yojana
Which of the following statements is or are correct regarding the benefits provided to residential welfare association and group housing society? They are eligible for central financial assistance of 11,800 per kilowatt up to maximum of 500 kilowatts. Statement number 1. Statement number 2. The solar power generated can only be used for residential flats and not for common facilities. Statement number 3. Surplus electricity can be exported to the local DISCOM for additional financial benefit. আমাক শুদ্ধ উত্তৰটি কমেন্ট সেকশনত জনাবলে নাপাহৰিব মই আশা ৰাখিছো আপোনালোকে উত্তৰটি দিবলে পাৰিব উত্তৰটি জনাবলে নাপাহৰিব আৰু এইখিনিতে জনাই থওঁ যে কম্পিটিশন কেয়াৰে এটা ওভাৰঅল ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম লৈ আনিছে য'ত প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ বাবে আমি বেচ ঘোষণা কৰিছো যদি আগ্ৰহী তেনেহলে যোগাযোগ কৰিবলে নাপাহৰিব প্ৰতি শনিবাৰে কম্পিটিশন কেয়াৰে কাৰেন্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে এই টেষ্ট লাভ কৰিবৰ বাবে কেৱল মাত্ৰ 10 টকা আপোনালোকে দিব লাগে 10 টকাত এটি ওভাৰঅল প্ৰিলিম স্পেসিফিক প্ৰিপাৰেচন আমি কৰাই আছো যোগাযোগ কৰিবৰ বাবে তলত দিয়া কন্টাক্ট নাম্বাৰটি যোগাযোগ কৰিব পাৰে আমি আগবাঢ়িছো পিছৰটো নিউজলে আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া নিউজত কেলে আহিছে আন্ডাৰ ৱাটাৰ আৰ্কিঅলজি উইং এটা তেওঁলোকে এক্সপেন্ড কৰিব বিশেষকৈ মহাৰাষ্ট্ৰৰ যিবোৰ কালচাৰেল সাইটস আছে সাবমাৰ্জ পানীৰ তলত যিবোৰ কালচাৰেল সাইটস আছে তাতে আন্ডাৰ ৱাটাৰ আৰ্কিঅলজিক্যাল উইং এটা অনা হ'ব আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ বিষয়ে ক'ব গ'লে এটো এটা গভৰ্ণমেণ্ট এজেন্সি বিশেষকৈ আৰ্কিঅলজিক্যাল ৰিসাৰ্চৰ ওপৰত বিশেষকৈ তেওঁলোকে ফোকাস কৰে আজি যিবোৰ আমাৰ হেৰিটেজ সেই হেৰিটেজসমূহ তেওঁলোকে প্ৰিজাৰ্ভ কৰাত ফোকাস কৰে 1861 ত আলেকজেণ্ডাৰ কানিংহামৰ দ্বাৰা আন্ডাৰ লৰ্ড কেনিং হে সময়ত লৰ্ড কেনিং আছিল ভাইসৰয় আলেকজেণ্ডাৰ কানিংহামৰ দ্বাৰা Archaeological Survey of India প্ৰতিষ্ঠা কৰা হয় হেডকোয়াৰ্টাৰ very important New Delhi Ministry of Culture Government of India আন্ডাৰত অপাৰেট কৰে very important logo very important logo কি Sanchi Stupa very important এইবিলাক খুব factual information কেতিয়াবা এই information বুৰে আমাক এইবোৰে আমাৰ লাগতিয়াল কিছু তথ্য Prelims practice prashna eti. Consider the following statements regarding Archaeological Survey of India. ASI is responsible for archaeological research, protection, preservation and conservation of India's cultural heritage. Founded in 1861 by Alexander Cunningham. Logo ki hoy Sanchi Stupar pora inspire hoise. Hoine? উত্তৰটি নিশ্চয় জনাব পাৰিব উত্তৰটি আমাক জনাবলে নাপাহৰিব আজিৰ শেষৰটো নিউজলে আমি আগবাঢ়িছো MSME's competitiveness নীতি আয়োগে এখন ৰিপৰ্ট পাবলিশ কৰিছে ৰিপৰ্টখনৰ নাম কি এনহান্সিং MSME's competitiveness in India বিশেষকৈ ফাইনান্সিং স্কিলিং টেকনলজি এডপশনত ফোকাস কৰা হয় নীতি আয়োগে কাৰ হৈতে কোলাবৰেট কৰিছে এই ক্ষেত্ৰত ইনষ্টিটিউট ফৰ কম্পিটিটিভনেছৰ হৈতে কোলাবৰেট কৰি পেলাই এই ৰিপৰ্টখন পাবলিশ কৰিছে ইয়াৰ দ্বাৰা MSME সমূহৰ ওভাৰঅল তেওঁলোকৰ ষ্টেটাস আমি গম পাব পাৰো নীতি আয়োগ সকলোৱে গম পায় নীতি মানে নেশনাল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া এটো আমাৰ এটা ইম্পৰ্টেন্ট Public Policy Advisory Body বুলি ক'ব পাৰো প্ল্যানিং কমিশনক ৰিপ্লেস কৰি পেলাই আহিছিলে 2015 চনত আজি আমাৰ ভাৰতৰ যি কোনো কম্পিটিটিভ বা কোঅপাৰেটিভ ফেডাৰেলিজম ৰিলেটেড যি কোনো মেটাৰতে আমি নীতি আয়োগৰ গুৰুত্ব দেখা পাওঁ এই ৰিপৰ্টখনত কি কৈছে এই ৰিপৰ্টখনত কৈছে যে মাইক্ৰো আৰু স্মল এন্টাৰপ্ৰাইজৰ ক্ৰেডিট তেওঁলোকৰ বৃদ্ধি পাইছে 20% এতিয়া বৰ্তমান হৈছে আগতে 14% আছিল 2020 চনত so this is really very good news medium enterprises or increase hoise to 9% research and technology investment aru upgradation not focus koribole koise karon etiao bohu khetrot outdated technology ব্যবহার কৰি থকা হৈছে very important আৰু formal vocational training ত focus কৰিবলৈ কৈছে অৰ্থাৎ skill development ত focus কৰিবলৈ কৈছে আজিও আমাৰ ইন্ডাষ্ট্ৰি সমূহত unskilled labor কাম কৰি আছে আৰু যেতিয়া unskilled labor কাম কৰে যিকোনো এটা বস্তু দিলে হয় production কম হয় overall producer তথা consumer সকলোৰে কাৰণে এটা নেগেটিভ ইম্প্যাক্ট আমি দেখা পাও সেই কাৰণে স্কিলড মানুহ যেতিয়া হয় স্কিলড মানুহ থাকিলে পইচা নো ডাউট আমি পইচা দিব লাগিব বাট স্কিলড মানুহ থাকিলে you will get a very good output বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা ওভাৰঅল ইষ্টাৰ্ণ ইণ্ডিয়া এই সেক্টৰত MSME ৰ সাপোৰ্ট বেছিকৈ কৰিবৰ কাৰণে কৈছে
MSME ৰিকুৱাৰমেণ্ট এই অঞ্চলত খুবেই গুৰুত্বপূৰ্ণ যোৱা খণ্ডৰ আমাৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহৰ উত্তৰ চাওঁ আহক with reference to ভাৰতীয় ভাষা পৰিষদ যুৱ পুৰস্কাৰ সন্মান 2025 consider the following statements awarded to young writers for noteworthy literary work in regional languages definitely শুদ্ধ এই বছৰ কোনে পাইছে পাপৰি বৰ্মনে পৰুৱা পোহনীয়া নামৰ কিতাপখনৰ বাবে পাইছে এয়াও শুদ্ধ উত্তৰ এৱাৰ্ড হিচাপে সাইটেশন অংগবস্ত্ৰ আৰু ক্যাশ প্ৰাইজ 1 লাখ তো নাছিলে আমাৰ কিমান আছিলে 51000 আছিলে হয়নে the statement is wrong হেকাৰণে আমাৰ শুদ্ধ উত্তৰ কি 1 and 2 only ইয়াৰ পিছত আছিলে আমাৰ FATF ৰ ওপৰত Financial Action Task Force is an intergovernmental body established to combat money laundering and terror financing একেবাৰে শুদ্ধ যিকোনো এখন দেশক যদি FATF এ গ্ৰে লিষ্টত ৰাখে তেতিয়া কি হ'ব IMF হওক World Bank হওক তেওঁলোকৰ পৰা কিছু সহায় যে আমি পাও সেই সহায়ত কিছু বাধা পৰিব ফাইনান্সিয়াল ইনভেষ্টমেন্টত কিছু ৰেষ্ট্ৰিকশনস আহিব স্বাভাৱিক কথা ভেৰি ৰাইট যদি FATF ব্ল্যাকলিস্ট করা হয় তেতিয়া হলে অটোমেটিক USA স্যাংশন করা বুজাই নহয় USA FATF এর ব্ল্যাকলিস্ট হলে যে স্যাংশন কৰিব তেনেকুৱা কথা নাই USA নিজাববিয়া তেওঁলোকৰ থাকে এতিয়া যেনেকে FATF এর ব্ল্যাকলিস্টত আমাৰ বৰ্তমান ইৰাণ নৰ্থ কোৰিয়া আৰু म्यांमार আছে ৰাইট ৰাছিয়া তো নাই কিন্তু জো বাইডেনৰ টাইমত যেতিয়া ৰাছিয়া ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰতে তেতিয়া কি হৈছিলে তেতিয়া USA ৰাছিয়াৰ ওপৰতো স্যাংশন ইম্পোজ কৰিছিলে সেই কাৰণে FATF এৰ ব্ল্যাকলিষ্টত থাকিলেই যে স্যাংশন ইম্পোজ কৰিব USA অটোমেটিক তেনেকুৱা কথা নহয় ৰাইট সো দিস স্টেটমেন্ট ইজ ৰং আমাৰ শুদ্ধ উত্তৰ 1 and 2 only তাৰ পিছত আসলে দীপো দৰ্পণৰ ওপৰত দীপো দৰ্পণ ডিজিটাল মনিটৰিং পোৰ্টেল মোবাইল এপ ডেফিনেটলি হয় যত ফুড গ্ৰেইন ডিপোজিটছৰ ক্ষেত্ৰত আমাৰ মনিটৰ কৰি থকা যায় মিনিষ্ট্ৰি অফ কনজিউমাৰ এফেয়াৰ্স একেবাৰে স্বাভাৱিক কথা জিঅটেক ডেটা IoT AI ব্যৱহাৰ কৰিব স্বাভাৱিক কথা ডিজিটালাইজেশনত বৰ্তমান আৰ্টিফিশিয়াল ইন্টেলিজেন্স কোড ব্যৱহাৰ নকৰে সকলোতে ব্যৱহাৰ কৰে গুটেইকেটা শুদ্ধ AI আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰি থাকিলে যোগাযোগ কৰিবলৈ নাপাহৰিব ইয়াকে কৈ ধন্যবাদ জয় আই অসম